নহয় সঁচাকৈ আজি এটা দুখৰ দিন আমাৰ অসমীয়াৰ আচলতে বিহুৰ দিনাখনেই আমি দিলীপ দাক এনেধৰণে হেৰুৱাই সঁচাকৈ আমি অসমীয়া যুৱ মঞ্চৰ লগতে শিৱসাগৰবাসী হিচাপে আমি দুখ অনুভৱ কৰিছোঁ। সুদীৰ্ঘ বহু বছৰ আচলতে প্ৰায় 10,000তকৈ অধিক লোকক মৰণোত্তৰ পৰীক্ষাৰ সময়ত চিকিৎসকসকলক সহায় কৰা মূল ব্যক্তিজনেই আছিল দিলীপ দা আৰু আজি তেখেতক হেৰুৱাই আমি সঁচাকৈয়ে আমি দুখ অনুভৱ কৰিছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে বহুকেইটা শিৱসাগৰৰ আচলতে বহু ডাঙৰ ডাঙৰ ঘটনা আচলতে দোষীক শাস্তি দিয়াৰ ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ যি ৰিপৰ্ট সেই ৰিপৰ্ট দিয়াৰ ক্ষেত্ৰত আচলতে মূল ভূমিকা গ্ৰহণ কৰিছিল এই ব্যক্তিজন। গতিকে তেখেতক আজি এই বিহুৰ দিনটোতে আমি হেৰুৱাই সঁচাকৈ দুখ অনুভৱ কৰিছোঁ আৰু তেখেতৰ সমাজখনৰ প্ৰতি যি অৰিহণা আছিল সেয়া নিশ্চয়কৈ আমি সদায় মনত ৰাখিম আৰু তেওঁৰ এই যি অৱদান আজিৰ এই দিনটোত আচলতে সঁচাকৈ অত্যন্ত অপূৰণীয় ক্ষতি। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে এনেধৰণৰ ব্যক্তিক আচলতে চৰকাৰৰ ফালৰ পৰাও আচলতে স্বীকৃতি প্ৰদান কৰিব লাগে আৰু শেহতীয়াকৈ শিৱসাগৰৰ এটা অনুষ্ঠানে তেখেতক আচলতে ৰাইজৰ মাজলৈ অনাৰ চেষ্টা কৰিছিল। যিহেতু তেখেতে যথেষ্ট এনেধৰণৰ কামৰ লগত যদিও জড়িত, তেখেত কিন্তু প্ৰচাৰৰ আঁৰত থকা এজন ব্যক্তি, কোনোদিন তেওঁ প্ৰচাৰৰ বাবে আগবাঢ়ি অহা নাছিল। গতিকে আমি শিৱসাগৰৰ বিভিন্ন ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ, গতিকে তেখেতৰ পৰিয়ালটোৰ কাষত থিয় দিব লাগে এই বিপদৰ সময়ত। আৰু আমি শেষত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা দিলীপ দাৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কি হৈছিলে? দেউতাই ডিব্ৰুগড় হস্পিটেলত আমি এডমিট কৰি ৰাখিছিলোঁ। তাৰপৰা তেওঁ কিডনী প্ৰব্লেম হৈছিলে। তাৰপৰা কিডনী প্ৰব্লেম হোৱাৰ পৰা আমি সেইদিনাখন দেখাই মেলি দৰৱ পাতি ট্ৰিটমেণ্টতে চলি আছে তেওঁ। তাৰপৰা লৈ আহিছিলোঁ, কালি ঘৰ আমি আহি পাইছোঁহে। আজি আমি 10টা বজাত ডিব্ৰুগড় লৈ যোৱাৰ কথা আছিলে, তাৰ মাজতে এই ঘটনাটো হৈছে। এনেকৈ বয়স কিমান হৈছিলে? তেওঁ বয়স এপ্ৰক্সিমেট 54 মান হৈ আছে। ল'ৰা দুটা, মই আৰু মোৰ দাদা এজন আছে মোতকৈ ডাঙৰ, আৰু বাইদেউ আছে, বাইদেউ বিয়া হ'ল।